ফাৰ্ষ্ট ডিভিজন ষ্টাৰ ডিষ্টিংশ্যন তেওঁলোকক সম্বোধনা জ্ঞাপন কৰা হ'ব প্ৰতি বছৰে আৰু এতিয়ালৈকে কণ্টিনিউ চলি আছে এইটো। তাত তেতিয়া মই ভাবিলোঁ যে এই ল'ৰা ছোৱালীবোৰক মোৰ ফালৰ পৰা কম খৰচত কি কৰা যায়, কিবা এটা দিয়াৰ মোৰ মনত অলপ হেঁপাহ আছিল। তেতিয়া মই ভাবিলোঁ যে সিহঁতক একোটা নিম পুলি দিম। তেতিয়া নাৰ্চাৰীত নিম পুলি দাম আছিল 2 টকা। মই ভাবিলোঁ যদি 500 পুলি দিওঁ 1000 টকা যাব, ইমান এটা বেছি এমাউণ্ট নহয়। আৰু মোৰ মনটো ভাল লাগিব, ইমানজন মানুহে নিম পুলি দিম, কমচে কম 500 ভিতৰত 50টাতো হ'ব। আৰু ল'ৰা ছোৱালীবোৰে মোৰ কথা মনত ৰাখিব, অলপ ভাল পাব, অলপ সময়ৰ কাৰণে হ'লে ভাল পাব। সেইটো চিন্তা কৰি মই এই কাৰ্যসূচীত আগুৱাই গ'লোঁ। আৰু সাহিত্যবাদ এই কাৰ্যসূচী এতিয়ালৈকে চলি আছে আৰু এতিয়ালৈকে মই তাত জড়িত আছোঁ। সেইটোৰ উপৰিও মই বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠানত তেওঁলোকে মোক নিম পুলি বিচাৰে, মই দিওঁ। আৰু বহুত ৰোড চাইড মন্দিৰ প্ৰাংগণত আমাৰ এইটো অঞ্চলত যিবোৰ বিদ্যালয় আছে, প্ৰাইভেট বিদ্যালয়ত মই দিয়াই নিম পুলি এতিয়া ডাঙৰ ডাঙৰ একোটা বৃক্ষ হৈছে। আৰু মই দিয়া নিম পুলি কিছুমান অনুষ্ঠানৰ ওচৰত ডাঙৰ ডাঙৰ হোৱাৰ পিছত মই আজিকালি যেতিয়া খুব প্ৰখৰ ৰ'দ হয়, খুব গৰম, তেতিয়া মই অনুতাপ কৰোঁ, দেখোঁ আৰু তাতে মানুহ জিৰণি লয়, তলত গাই গৰু জিৰণি লৈ আছে আৰু ওপৰত চৰাইও আছে। তেতিয়া এইবোৰ দেখি মোৰ অলপ মনত বৰ তৃপ্তি লাগে, ভাল লাগে আৰু যে যিয়ে নহওক কিবা এটাতো ভাল পাওঁ আৰু মনটো ভাল লাগে। আৰু এই বস্তুটো লাহে লাহে মই কি কৰোঁ, মোৰ এটা নেচাৰ হেবিট হৈ গ'ল। আমাৰ যোনবিলাক ব্লকত চাব নিম পুলিবোৰ আছে, বহু নিম পুলি আছে, ডাঙৰ হৈ গ'ল, সেইকেইটা মই দিয়াই। আৰু বহু স্কুলত আছে, বহু ক'লেও বহুত ডাঙৰ 20 বছৰীয়া যিটো প্ৰায় যাত্ৰা বহুত দীঘলীয়া হ'ব। যিয়ে নহওক এই কামটো মোৰ এতিয়ালৈকে চলি আছে। আৰু আজিকালি কি হয়, এই কিছুমান ভাইৰেল হৈ গ'ল বস্তু, ৰিচেণ্টলি খুব ভাইৰেল হোৱাত কিছুমান মানুহে মোক ফোন কৰে যে ছাৰ এনেকা আমাৰ চিলভাৰ জুবলি অনুষ্ঠান আছে, আমি ভাবিছোঁ আপোনালোকে পুলি দিম। মোক ফোন কৰি যোগাযোগ কৰে আৰু মই একে আনন্দ মনেৰে সেইবোৰ দি তেওঁলোকৰ হাতত দিওঁ। আৰু মোৰ খুব ভাল লাগে আৰু তেওঁলোকে সেইবোৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে। এনেকুৱা কৰি কৰি এই আমাৰ মোৰ যিটো নিম পুলি বিতৰণ কাৰ্যসূচী এতিয়ালৈকে চলি আছে। আৰু মই ভাবিছোঁ যিমান দিনলৈকে জীয়াই আছোঁ সেই কাৰ্যসূচী চলাই যাম আৰু আপোনালোকৰ আশীৰ্বাদ যদি থাকে। আৰু এটা মই কাম কৰোঁ, ছাৰে কোৱা নিচিনা বিশেষ প্ৰয়োজন সম্পূৰ্ণ শিশুসকলৰ বাবে। সেইটো কেনেকৈ মোৰ আৰম্ভ হ'ল সেইটো মই কৈ দিওঁ আপোনালোকক। ইয়াৰ আৰম্ভণিটো কি হ'ল, আমাৰ যোগিজান ব্লকত এজন বিঅ আছিলে, হুছেইন আহমেদ চৌধুৰী ছাৰ, আপোনালোকে চিনি পায়, মোৰাজাৰত তেওঁৰ ঘৰ। তেওঁ এদিন মোক ক'লে, ব্লকত তেওঁৰ বিঅ আছিলে যে জয়ন্ত আমাৰ হেৰি ব্লকত এটা মানুহ পঠাব লাগে ফাউণ্ডেশ্যন কোৰ্চ স্পেচিয়েল এডুকেশ্যনৰ ওপৰত। তেওঁ ছাৰ এইটো কি বোলে, তেওঁ মানে কাঁচা ভাষাত ক'লে যে এনেকুৱা অন্ধ লেঙেৰা ঘোঁৰা সেইবোৰ কাৰণে অলপ এটা কোৰ্চ কৰাব লাগে। তেতিয়া মই বোলো ছাৰ এক কাম কৰোঁ, মোৰ নামটো পঠাই দিয়ক। কৈছে তুমি আৰু ইমান ব্যস্ত থাকা। তেতিয়া মই বেলেগ কিবা কিবি কৰি আছিলোঁ, বিজি আছিলোঁ। তোমাক নালাগে, এইটো বেলেগ টিচাৰ এজন দিয়া। মই বোলো ছাৰ মোৰ নামটোৱে পঠাওক, মই যোৱাৰ ইচ্ছা আছে। তেতিয়া মই কি কৰিলোঁ, গুৱাহাটীত তেওঁ পঠালে, ডেপুটেশ্যনত পঠালে গুৱাহাটীত। আৰু তেতিয়া মই গুৱাহাটীত যেতিয়া মই এইটো ট্ৰেইনিঙত ল'ব গ'লোঁ, তেতিয়া ইন ছাৰ্ভিচৰ মানুহ আছিল আৰু ছাৰ্ভিচৰ বাহিৰেও আনএমপ্লয়ড ল'ৰা ছোৱালী আছিল, যিবোৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি BA পাছ কৰিছে, তেওঁৰ এনেকুৱা কিছুমান কেৰিয়াৰ আছিল। এতিয়া আপোনালোকৰ লংকা ব্লকত যি আছে কাবেৰী বাইদেউ, চিনি পাইছিল আপোনালোকে? এই কাবেৰী বাইদেউ তেতিয়া মই সেই বাইদেউ সেই কোৰ্চটো তেতিয়া কৰি আছিল। তেওঁ আনএমপ্লয়ড আছিল আৰু মই আছিলোঁ ইন ছাৰ্ভিচ। কৰবী বাইদেউ তেওঁ তেতিয়া সেইটো কৰি আছিল কোৰ্চটো আৰু মই আছিলোঁ ইন ছাৰ্ভিচ। তেওঁ আছিলে জাষ্ট হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পৰা গৈছিল, BA পাছ কৰা নাছিল। এতিয়া তেওঁ অলপ চাকৰি কৰি আছে লংকাত, অলপ পাইছে, তাত আৰ্ট হিচাপে আছোঁ। সেইটো কৰাৰ পিছত তাত যিখিনি মই অধ্যয়ন কৰিলোঁ, তাত যিখিনি প্ৰেক্টিকেল কৰিলোঁ, কৰাৰ পিছত মোৰ মনত এটা ইচ্ছা আহিল যে ল'ৰা ছোৱালীবোৰৰ কাৰণে কিবা এটা কৰাৰ এটা হেঁপাহ আহিল যে কি কৰা যায় নিম পুলিৰ নিচিনা কম খৰচত। কাৰণ যিহেতু আমি এটা সৰু এমপ্লয়ী, সাধাৰণ কৰ্মচাৰী, আমি সবে একে ফেমিলিৰ মেম্বাৰ, গতিকে আপোনালোকে জানে আমাৰ ইমান এটা চাকৰিটো সৰু সুৰা। তথাপি মই তাকে ভাবিলোঁ যে ইহঁতক কম খৰচত কেনেকৈ কি কৰা যায়, সেইটো ভাবি মই তাৰ পৰা এই কাম আৰম্ভ কৰিলোঁ। আৰু এটা ভাল খবৰ কি, যেতিয়া আমাৰ এই পৰীক্ষাৰ ৰিজাল্টটো দিল, মোৰ ৰিজাল্টটো খুব ভাল হৈছে। তাৰপিছত সেইদিনাখনে মোক তাৰ যি প্ৰিন্সিপাল বাইদেউ ক'লে যে আপুনি এক কাম কৰক, স্পেচিয়েল BA-টো কৰি লওক আমাৰ ওপৰত, বেহুৰ পৰা আমাৰ ইয়াত এণ্ট্ৰেঞ্চ হ'ব, আপুনি এটা ফৰ্ম ফিল-আপ কৰিব 600 টকা। তেতিয়া মই এনেই ফৰ্ম ফিল-আপ কৰি থৈ আহিলোঁ। পৰীক্ষা দিলোঁ, সেই পৰীক্ষা ভাল হ'ল। যিহেতু পৰ্যায়ক্ৰমে মই এইটো স্পেচিয়েল BA-টো মোৰ ভাল হ'ল মানে কি মোৰ ভাল লাগিল যে এইখিনি কৰাৰ পিছত মোৰ আৰু ইয়াৰ প্ৰতি আৰু কিবা এটা কাম কৰাৰ ইচ্ছা মনত জাগ্ৰত হ'ল।
যিহেতু মই চাকৰি কৰি আছোঁ, বেলেগ চাকৰি মোৰ এপ্লাই কৰাৰ এতিয়া বয়স নাই, গতিকে মই কি কৰিলোঁ, এই কামবোৰ লাহে লাহে মই ইয়াতো মন দিয়াৰ পিছত মই বিশেষ প্ৰয়োজন সম্পন্ন শিশুসকলৰ কাৰণে তেওঁলোকৰ ঘৰে ঘৰে গৈ এৱাৰনেছ, সজাগতা আৰু তেওঁলোকৰ যিখিনি সজাগতাৰ উপৰিও তেওঁলোকৰ ট্ৰিটমেণ্ট, মেডিকেল, ফাংচনেল একাডেমি, ডোৰ টু ডোৰ, হোম বেজ যিটো ট্ৰেইন আছে ট্ৰেইনিং, সেইকেইটা মই লাহে লাহে কৰিব ধৰিলোঁ। আৰু কৰি কৰি এতিয়া আপোনালোকে ভাল খবৰ শুনি এইটো অঞ্চলৰ প্ৰায় যিসকল দিব্যাংগ ল'ৰা ছোৱালী আছে, বিশেষ প্ৰয়োজন সম্পন্ন শিশু আছে, আমাৰ বিদ্যালয় যোৱা আছে, বিদ্যালয় নোযোৱা, তেওঁলোকৰ লগত মই এটা আত্মীয়তা বোধ কৰিলোঁ। আৰু আত্মীয়তা বোধ হোৱাত তেওঁলোকে মোক মাজে মাজে দাৱত দিয়ে, নিমন্ত্ৰণ খুৱায়, মাতে আৰু চাহ কিবা এটা খাবৰ চাহ আহিব, এনেকৈ এটা মানে আত্মীয়তা বোধ হ'ল। আৰু তেওঁলোকক মই বহুতো আমাৰ যিখিনি ৱাৰ্ল্ড ডিজিবল ডে, বেল ডে, বিভিন্ন প্ৰগ্ৰামত পাই থাকোঁ। আৰু তাৰ উপৰিও মই কি কৰিছোঁ, ৰিচেণ্টলি এটা চিন্তা কৰিলোঁ